প্ৰথমে এই অসভ্যটোক চাওক। টেটু গুৰিলৈকে মদসোপা খাই চিগাৰেট খাই খাই জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ গৈছে। মই এনেই খং কৰি আছিলোঁ, SOPখন কিয় উলিয়াব লাগে? আমি জুবিনদাক চাবলৈ লগ কৰিবলৈ ৰাতি 12টাতো যাব পাৰোঁ, 2টাতো যাব পাৰোঁ। তাৰপিছত ইহঁতৰ ভিডিঅ'বিলাক দেখিলোঁ, নাই SOPখন ঠিকে বনাইছে, বনাব লাগে। নহ'লে এইবিলাক অসভ্যৰ পৰা জুবিনদাৰ যিসকল প্ৰকৃত অনুৰাগী আছে তেওঁলোকে জুবিন ক্ষেত্ৰলৈ যাবলৈ বাধা হৈছেগৈ। যদি জুবিনদাৰ সমাধি ক্ষেত্ৰখন মন্দিৰ হৈ পৰিছে নহয়, এটা মন্দিৰে হৈছে। দাদাক সকলোৱে পূজা কৰিছে। যদি দাদা এজন অসাধাৰণ পুৰুষ হয়, মহাপুৰুষ হয়, তেনেহ'লে সেই ব্যক্তিজনৰ ওচৰলৈ এনেকৈ যোৱাটো উচিত হৈছেনে? টেটু গুৰিলৈকে মদসোপা খাই গোটেইটো একদম কি ক'ম আৰু, ক'বলৈ একো ভাষা নাই। এনেকৈ যোৱাতকৈ হ'লে নোযোৱাই ভাল। SOP ঠিকেই বনাইছে। এইবিলাক মদাহী অসভ্য, এইবিলাক যাব নালাগে ৰাতি। এইবিলাকৰ কাৰণেতো আমাৰ প্ৰকৃত অনুৰাগীবিলাক বদনাম হৈ গৈছে। মদ খাইছ, কিবা খাইছ, সেইটো কাৰণে বেয়া বুলি ক'বলৈ যোৱা নাই। তই টেটু গুৰিলৈকে মদসোপা খাই সমাধিৰ ওচৰত চিগাৰেট জ্বলাই কি দেখাব বিচাৰিছ? মানে হয় কোন তই? নাই SOPখন উলিয়াইছে, আপোনালোকে কি ভাবে নাজানো, কিন্তু এইবিলাক অভদ্ৰৰ কাৰণে SOPখন উলিয়াব লাগে। সঁচাকৈ উলিয়াব লাগে। মই বেয়া পোৱা নাই SOPখন ওলোৱাৰ কাৰণে। এইবিলাক দৃশ্য দেখি একেবাৰে বেয়া পোৱা নাই। SOPখন উলিয়াইছে, ভালেই হৈছে।